হয়, যোৱা 15 নৱেম্বৰ নিশাৰ ভাগত আচলতে এদল ফেৰনীয়া গুণ্ডা বাহিনী দলে আচলতে যি অপহৰণকাৰী বা অপহৰণৰ দৰে ঘটনা সংঘটিত কৰিলে তাক লৈ কিন্তু এতিয়া পৰ্বতজোৰাত এক চাঞ্চল্য বিৰাজ কৰিছে ক'ব লাগিব। মই যিহেতু বৰ্তমান এই ঘৰখনতে উপস্থিত আছো আৰু এয়া হৈছে জালাবিলা এই ঘৰখনত নিশাৰ ভাগত এদল ফেৰনীয়া গুণ্ডা বাহিনীৰ দলে আচলতে এখন বুলেৰো বাহন আৰু তিনিখনকৈ কিন্তু আচলতে বাইক লৈ এইখন ঘৰত প্ৰৱেশ কৰিছিল আৰু এই ঘৰখনৰ যিগৰাকী মহিলা আছে মহিলাগৰাকীক কিন্তু আচলতে অপহৰণৰ বাবে চেষ্টা কৰিছিল। আৰু যেতিয়া মহিলাগৰাকী ঘৰৰ পৰা বাহিৰলৈ উলিয়াইছিল, উলিওৱাৰ পিছত যেতিয়া মহিলাগৰাকী চিঞৰ বাখৰ কৰাত কিন্তু ঘৰৰ পৰিয়ালৰ সদস্যসকলে ওলাই অহাত এই ভেৰনীয়া গুণ্ডা বাহিনীৰ যি দলটো আছে দলটোৱে কিন্তু সেই সদস্যসকলক মাৰপিট কৰি মহিলাগৰাকীক কিন্তু টানি আজুৰি ইয়াৰ পৰা বাহিৰলৈ লৈ যায়। তাৰপিছত যেতিয়া মহিলাগৰাকীয়ে নিজৰ প্ৰাণ বচাবলৈ যেতিয়া তেওঁ চিঞৰ বাখৰ কৰে, এখন খুটাত যেতিয়া ধৰাৰ পিছত স্থানীয় ৰাইজে কিন্তু ওলাই আহে আৰু স্থানীয় ৰাইজে ওলাই আহি কিন্তু অহাৰ পিছত যেতিয়া ভেৰনীয়া গুণ্ডা বাহিনীৰ যি দলটো আছে দলটোৰ সদস্যসকলে কিন্তু পলাই যায়। কিন্তু অতিকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে দুজনকৈ যি মূল কালপিত আচলতে যাৰ নেতৃত্বত সমগ্ৰ ঘটনাটো হৈছিল আৰু যিগৰাকী ভেৰনীয়া গুণ্ডা বাহিনী আচলতে যিগৰাকী মূল কালপিত এই দুজনক কিন্তু আটক কৰিছে স্থানীয় ৰাইজে আৰু উত্তম পদম সোধাই কিন্তু বগৰীবাৰী আৰক্ষীক খবৰ দিছে। বগৰীবাৰী আৰক্ষীয়ে নিশাৰ ভাগত উপস্থিত হৈছিল ঘটনাস্থলীত আৰু উপস্থিত হৈ সেই দুগৰাকী লোকক লৈ গৈ চিকিৎসাধীন অৱস্থাত আছে ধুবুৰী DMCHত। কিন্তু কথাটো হৈছে যে আজি 7 দিন উকলিবৰ হ'ল দুজনকৈ লোকৰ পিছত এই যে সমগ্ৰ ঘটনাটোত আচলতে কোন কোন জড়িত হৈ আছে, যি এখন বুলেৰো বাহনৰ লগতে যিখন তিনিখনকৈ বাইক আহিছিল, ইয়াত কিন্তু এটা গেং আছে। এই গেংটোৰ এজনো সদস্যকো কিন্তু আটক নকৰিলে বগৰীবাৰী আৰক্ষীয়ে আৰু যাক লৈ সমগ্ৰ বিষয়টোক লৈ কিন্তু এটা দল সংগঠনকে আদি কৰি যি পৰ্বতজোৰাত কিন্তু আচলতে সচেতন মহলত এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ কথাটো হৈছে যে দুৰ্ভগীয়া পৰিয়াল দুখীয়া পৰিয়াল কাৰণে আৰক্ষীয়ে তেওঁলোকৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি সেইবোৰ প্ৰশ্ন উত্থাপন কৰিছে। আৰু সতীৰ্থ যদি সামগ্ৰিক পৰিৱেশখিনি দেখুৱাই, ঘৰৰ পৰিৱেশখিনি দেখুৱাই যে এই যিসকল সদস্য আছে এই সদস্যসকলক কিন্তু মাৰি কিন্তু আঘাতপ্ৰাপ্ত কৰিছিল। মূৰত তেওঁলোকৰ ফালি আছে, দুজনকৈ ভাই ককাই হ'ব, তেওঁলোকৰ হাতত আঘাত পাইছে। কিন্তু আজিলৈকে বগৰীবাৰী আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মই কিছু কথা চেষ্টা কৰিম। আচলতে সমগ্ৰ বিষয়টো কি হৈছিল আপুনি চমুকৈ ক'ব। 15 তাৰিখৰ ৰাতি 12:30 মানত হঠাৎ কৰি আহি দৰজাত মাৰি আছে। কোনে মাৰি আছে? এই গুণ্ডা বাহিনী কিহৰ কাৰণে হৈছিল? এতে অপহৰণ কৰিব আহিছিলে যে মোৰ সৰু ভাইটোৰ বোৱাৰী। পিছত উঠাই চাই আছে যে পুলিচৰ ড্ৰেছ। তাৰপিছত সিহঁতেতো উঠাই লৈ গ'ল। তে আমাৰ সৰু ভাই দুটা সেইটো ঘৰৰ পৰা ওলাৰ পিছত সিহঁতক মাৰপিট, মা ওলাইছে মাকো মাৰপিট কৰিছে, ভনী ওলাইছে ভনীকো দিছে। উতুম দিয়ে সিহঁতে তাতে যাই মোৰ বোৱাৰীটোতো লোহাটো ধৰিছে। ধৰাৰ পিছত খুটা এখন ধৰাৰ পিছত সিহঁতে ৰাইজৰ মানুহ সজাগ হ'ল অলপ, আহি আছে। তাত গাড়ী খাৰা হৈ আছিল, এখন বুলেৰো 3খন বাইক। সিহঁতে উঠাই লৈ যাবৰ কাৰণে গৈছে। তাৰপৰা কালপিত দুটা এটাতো ধৰা পৰিলে, মাষ্টাৰ আইব খান। এইটো স্কুলৰ মাষ্টাৰ মেইন কালপেট। ভেৰনীয়া গুণ্ডা বাহিনীৰ কালপেট হ'ল হেৰি কি কয় তাৰ নামটো মহিদুল ইছলাম। দুজনে আটক হৈছে আৰু কেইটা ভাগি গ'ল। নাই এতিয়া ধৰা নাই। কিহৰ কাৰণে আমি এজাহাৰ দিছো 16 তাৰিখৰ দিনা বগৰীবাৰী থানাত। নাই একো লোৱা নাই। 6টা মান নাই, একো নাই। আৰু মোবাইল দুটা আমি দি দিছো। এই আৰ্মিৰ ড্ৰেছত আহিছিল আৰু কিবা পিষ্টল চিষ্টল আছিল, লাঠি বা কিবা যে মাছ মৰা খাপৰখন এইবিলাক। ডকাইতৰ মানে ফিল্মৰ নিচিনা। আপোনালোকে স্থানীয় মানুহ যদি আপোনালোকক নোলালে হয় বা নাহিলে হয় আপোনালোকে কিবা ঘটনা সংঘটিত কৰে? আমাক মাৰি গুচি গ'লেহে সিহঁতৰ লৈ। কোনো ধৰণৰ ব্যৱস্থা নাই, একো কৰা নাই। এইটো কুৱাৰ পাৰ হয়। কি হৈছে আমি আইসা মোটামুটি 10-12-15-16 জন আইসা পুরা দরজায় বাইরে আমি ঘরে তো বাড়াইছি। বাড়াতে আমরা 4 ভাই বোন আছিলাম। আমার পুরা মারছে, পুরা মাইরা টাইরা একদম পুরা একদম সবাইকে বেহস করে দিয়েছে। বেহস করে দেওয়ার পরে আমার বাবিক ওই তুলে নিয়ে যাওয়া হয়েছে। তারপর রাইজের মানুষ আইসা দুজনকে আটক করেছে, অপহরণ করে বিচারছে। আর
ঘৰৰ পৰা আগত গাড়ী লৈ আহিছে, গাড়ী লৈ পেলাই আহি ঘৰত টাটা মোবাইল বুলেৰো আৰু 3টা বাইক আসি ঘৰত সোমাই দিলে, মাৰ পিট পুৰা আৰম্ভ কৰি দিলে। সি ঘৰতে মোক ফেলাই দিলে আৰু ঘৰতে ফেলাই দিলে। তাও কেনেকৈ বাহিৰত আছো, বাহিৰতো ফেলাই দিলে সি। বাহিৰত ফেলাই দিয়াৰ পৰত তাৰপৰা আইব খান আছে, কয় গুলি মাৰ মোক ক'লে আৰু মই তাৰপৰা চেতন হয়ে পৰি গলো তাতে। ৰাইজৰ মানুহ আহিল গোটাই পেলাই, আহি কৰা নাই। দল সংগঠনৰ লোক আপুনি আমি চাইছো যে আজি ইয়াতে সেই ঘটনাৰ বুজ লৈছে, বিষয়টোলৈ কি ক'ব যিহেতু আৰক্ষীৰ ভূমিকাক লৈ কেতিয়াবা প্ৰশ্ন উত্থাপন হৈছে? যোৱাকালি যেতিয়া আমি এই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পিছতে পোৱাৰ পিছত আমাৰ চকুলো টুকিছিলে যে এনেধৰণে আজিকালি অসমত ঘটনা হ'বলৈ পায় নেকি। তাৰ পিছত আমি আজি এই পৰিয়ালৰ কাষতে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এটি সজাতি দলে আহি উপস্থিত হ'লো, আৰু উপস্থিত হৈ আমি এওঁলোকৰ পৰা যেনেধৰণে জানিবলৈ পালো যে আচলতে আমি কি অসমৰ আইন ব্যৱস্থা কি নাইকিয়া হৈ পেলালো নেকি, অসমৰ যি আইন ব্যৱস্থা সেয়া কি অসমৰ পৰা নাইকিয়া হ'ল নেকি। কাৰণ এনেধৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে দক্ষ এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী হৈ থকাৰ উপৰিও গৃহ বিভাগৰ দায়িত্বত থকাৰ পিছত এনেধৰণে যে ঘটনা সংঘটিত হৈছে এয়া এক দুৰ্ভাগ্যজনক। আৰু বিশেষ ধৰণে আমি ক'বলৈ লাজ পাইছো যে বগৰীবাৰী আৰক্ষী ইমান সক্ৰিয় থকাৰ পিছতো কেনেধৰণে পুলিচৰ ড্ৰেছ পিন্ধি বা পোচাক পিন্ধি কেনেকে এটা ঘৰত দুৰ্বৃত্তই আক্ৰমণ কৰিবলৈ পালে, আৰু বিশেষ ধৰণে তেওঁলোকে যেতিয়া গাঁওবাসীয়ে গম পালে যে তেওঁলোকে ভুৱা আৰক্ষী, ঘটনাটো 7 দিন উকলি গ'ল, আজিলৈকে ব্যৱস্থা সেই কথাটোৱে কৈছো। তাৰ পিছতো তেওঁলোকক গাঁওবাসীয়ে যেতিয়া ঘূৰি আহিলে, অহাৰ পিছত তেওঁলোকক ধৰিব তেতিয়া কয় গুলি কৰ। তাৰ মানে কি তেওঁলোকে পিস্তল লৈ আহিছে, আৰক্ষীৰ পোচাক পিন্ধি আহিছে। এনেধৰণৰ ঘটনা হোৱাৰ পিছত গাঁওবাসীয়ে যে মূল কালপিতজনক ধৰি যেতিয়া আৰক্ষীক সমজাই দিছে, তাৰ পিছতো আজি এসপ্তাহ প্ৰায় হ'বই। সেই এসপ্তাহ হোৱাৰ পিছতো কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে দক্ষ এজন ব্যক্তিয়ে গৃহ বিভাগ চলাই থকাৰ পিছতো বা কোকৰাঝাৰৰ যিগৰাকী SP, ইমান এজন সৎ নিষ্ঠাৱান SP বুলি আমি জানো, সেই নতুনকে আহিছে, তেখেতৰ কৰ্মৰাজিয়ে মানুহ আকৃষ্ট হৈ পৰিছে। তেনে ক্ষেত্ৰত এই বগৰীবাৰী আৰক্ষীয়ে কেনেকে সাহস পালে যে অভিযুক্তৰ দুজনকৈ যিহেতু মূল কালপিত কৈছে, দুজনকৈ লোক আটক হৈছে আৰু গেংটোৰ লগততো জড়িত আছে মানুহ। সেইকাৰণেই কৈছো যে গেংটোৰ লগত বহুত মানুহ জড়িত থকাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে। তাৰ পিছতো সেই ধৰি লৈ যোৱা যিসকল ব্যক্তিক পুলিচৰ টুপি, আপোনাৰ আৰক্ষীৰ সাজ পোছাক সহ তেওঁলোকক ধৰি লৈ যোৱাৰ পিছতো তেওঁলোকক এনেকুৱা নিৰাপদ স্থানত ৰখা হৈছে যে মেডিকেলত ভৰ্তি কৰাই দি আৰক্ষীৰ দায়িত্ব সামৰিলে। এক সন্দেহজনক। গতিকে আৰক্ষী ব্যৰ্থ হোৱা বুলি আমি নকওঁ, এই বগৰীবাৰী আৰক্ষীয়ে মাত্ৰ ব্যৰ্থ হৈছে। কাৰণ কোকৰাঝাৰৰ আৰক্ষীৰ এটা সুনাম আছে, তাৰ পিছতো যে বগৰীবাৰী আৰক্ষীয়ে আৰক্ষী প্ৰশাসনক ওপৰ পৰ্যায়ৰ যিসকল আৰক্ষী বিষয়া তেওঁলোকক অন্ধকাৰত ৰাখি যেনেধৰণে এক কুকাণ্ড কৰিছে, এয়া গৰিহণাৰ যোগ্য। আৰু বগৰীবাৰী আৰক্ষীৰ কৰ্মকাণ্ডত আমি প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈছো যে বগৰীবাৰী আৰক্ষীৰ সহযোগত এই গুণ্ডাৰাজ চলাবলৈ আহিছিল নেকি। যিগৰাকী ব্যক্তি এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আয়ুব খান, সেই আয়ুব খানে কুৱাৰপাৰ 23 নং LP স্কুলৰ প্ৰধান শিক্ষক হোৱাৰ সত্ত্বেও তেওঁ কেনেকৈ সাহস পালে। আচলতে কি আৰক্ষীয়ে তেওঁলোকক হাতিয়াৰ বা সাজ পোছাক যোগান ধৰিছিল নেকি? যদি ধৰা নাই, আমি তাৎক্ষণিকভাৱে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছো। নেক্সট ষ্টেপ আমি এটা কথা স্পষ্টকৈ কৈছো, যদি 24 ঘণ্টাৰ ভিতৰত এই কালপিত কেইটাক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দি তেওঁলোকক যদি ন্যায় প্ৰদান কৰা নহয়, আমি কিন্তু গণতান্ত্ৰিক প্ৰতিবাদী নিশ্চিতভাৱে এটা কথা কোৱা হৈছে যে যিহেতু দল সংগঠনৰ সৰব হৈ পৰিছে, তেওঁলোকে কৈছে যে 24 ঘণ্টা সময়সীমা তেওঁলোকে বান্ধি দিছে যে 24 ঘণ্টাৰ ভিতৰত যদিহে আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকে কৈছে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। এতিয়া কথাটো হৈছে যে যিহেতু এই সমগ্ৰ যি নেক্সাত যি ঘটনা, যি গেং, এই গেংৰ যিহেতু দুগৰাকী মূল সদস্যক ইতিমধ্যে আৰক্ষীয়ে গতাই দিছে, স্থানীয় ৰাইজে যিহেতু আটক কৰি আৰক্ষীক গতাই দিছে, দিয়া সত্ত্বেও এই যি গেংটোৰ লগত যিসকল মূল ব্যক্তিসকল জড়িত হৈছে তেওঁলোকে কিয় আটক কৰা নাই আৰক্ষী। আচলতে এই বিষয়সমূহ লৈ কিন্তু বগৰীবাৰী আৰক্ষীক কিন্তু এতিয়া প্ৰশ্ন উত্থাপন কৰিছে দল সংগঠনে, আৰু কৈছে যে যিহেতু অসম আৰক্ষীয়ে এই ক্ষেত্ৰত সৰু এটা ঘটনা হ'লত তেওঁলোকে অতি সোনকালে কৰায়ত্ব কৰিবলৈ সক্ষম হয়, আৰু ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পিছতো কিহৰ কাৰণে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই, বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। আমিও এতিয়া লক্ষণীয় বিষয়টো হ'ব যে আমিও চাম যে আচলতে বগৰীবাৰী আৰক্ষীয়ে এই ক্ষেত্ৰত কিমান সোনকালে কিমান তৎপৰতাৰে আচলতে ঘটনাটো তদন্ত কৰি আচলতে মেইন উচিত দোষীসকলক উচিত শাস্তি দিব পাৰে, সেয়া কিন্তু হ'ব লক্ষণীয়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ